নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা বঙাইগাঁও সিভিলত কোভিড ৰোগী মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ধুবুৰীৰ সুমন সেন নামৰ যুৱকজনৰ পৰ্যাপ্ত চিকিৎসাৰ অভাৱত কৰোনাক্ৰান্ত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়ালে অসুস্থ সুমন সেনে চিকিৎসাৰ বাবে প্ৰথমে ভৰ্তি হৈছিল বঙাইগাঁওৰ ব্যক্তিগত চিকিৎসালয়ত কিন্তু কোভিড পৰীক্ষাৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ পৰা বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যুৱকজনক বঙাইগাঁও সিভিলত যুৱকজন কোভিড পজিটিভ আক্ৰান্ত হোৱাত আবদ্ধ কৰি ৰাখিছিল এটা কোঠাত পুৱা 10 বজাৰ পৰা সন্ধিয়ালৈ কোঠাত আবদ্ধ কৰি ৰখাৰ অভিযোগ সুমনৰ পৰিয়ালৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ হমাহিৰ বাবে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়ালে পেশেন্টৰ মাক দুজনৰ অলপ বডিটো উইক লাগি আছিল তো কালি ৰাতিপুৱা ইহঁতে শুব পৰা নাই মানে খোৱা দোৱাৰো অলপ অসুবিধা হৈছিল তো লৈ আহিলে ৰাতিপুৱা 6:30 মানতে ইহঁতে আহি গৈছে ধুবুৰীৰ পৰা তো ইহঁতে মাকক এডমিট কৰিলে এডমিটেড কৰি চিভিলত ল'ৰাক লৈ আহিলে ভাইটিক মানে তাৰ ভায়েকে লৈ আহি এডমিট কৰিলে ইয়াতে ৰিপিট টেষ্ট সিহঁতে কৰিলে ৰিপিট টেষ্ট কৰি পজিটিভ ওলালে তো 10:30 পজিটিভ ওলালে ইহঁতে প্ৰথমতে 1 ঘণ্টামান ইহঁতে বাহিৰতে বহাই থৈ দিছে ডক্টৰক পেনেলক বাৰে বাৰে কোৱা হৈছে যে তাক অক্সিজেনৰ প্ৰব্লেম আছে নেকি অক্সিজেন দিয়ক সিহঁতে কয় নাই আমি টেষ্ট কৰিছোঁ এইটো লগাই অক্সিজেন ঠিক আছে তাৰ তো 6টা বজাত যেতিয়া পেচেণ্ট গা চাই বেডত শুই পৰিছে কিবা তেতিয়া সিহঁতে নাটক আৰম্ভ হৈ গ'ল তো ড্ৰামাও কৰিলে 6টা বজাত এই ড্ৰামাটো শেষ হ'ল শেষ হোৱাৰ পিছত সিহঁতক সুধিলোঁ যে পেচেণ্টৰ কণ্ডিশ্যন কি মই নাজানো ডক্টৰ জানে ডক্টৰে গুচি গৈছে ডক্টৰৰ কোনো খবৰ নাই এই আল্লাহ হ'লে ৰিপৰ্টাৰ ফোন কৰিলোঁ কৰ্তৃপক্ষ এতিয়ালৈকে আমাৰ লগত কথা পতা নাই যে পেচেণ্টটো মৰিছে নে নাই সেইটোৰো এতিয়ালৈকে ডিক্লেৰেশ্যন দিয়া নাই অসম সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰী কোভিড পজিটিভ ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰী দেহত ধৰা পৰে কৰোনাত আক্ৰান্ত বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস লগতে আক্ৰান্ত হৈছে জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা আৰু উৎপল তালুকদাৰ অসম সচিবালয়ৰ 11 গৰাকী কৰ্মচাৰী কোভিড পজিটিভ ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰী দেহত পোৱা গৈছে কৰোনাত আক্ৰান্ত হৈছে বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা আৰু উৎপল তালুকদাৰ 11 গৰাকী কৰ্মচাৰী কেইগৰাকী কৰ্মচাৰী কোভিড পজিটিভ ধৰা পৰিছে সচিবালয়ৰ একেলগে 11 গৰাকী কৰ্মচাৰী দেহত পোৱা গৈছে কৰোনা পজিটিভ বানত ককবকাইছে মুম্বাইবাসীয়ে ধাৰাসাৰ বৰষুণে বিপৰ্যন্ত কৰি তুলিছে মায়ানগৰী মুম্বাইৰ জনজীৱন নেৰানেপৰা বৰষুণৰ ফলত মুম্বাইৰ সকলো বাটপথ এতিয়া স্তব্ধ হৈ পৰিছে বৰষুণৰ সমান্তৰাললৈকে ধুমুহা আৰু ভূমিস্খলনত ভাঙি চুৰমাৰ হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভূমিস্খলনত খহি পৰিছে বহুকেইটা অট্টালিকাও 44 বছৰ পূৰ্বে 1987 আগষ্ট মাহত হৈছিল ভয়াবহ বান আৰু তাৰ পিছত মুম্বাইত হৈছে সৰ্বাধিক বৃষ্টিপাত বিগত 24 ঘণ্টাত মুম্বাইত হোৱা বৃষ্টিপাতৰ পৰিমাণ 331.8 মিলিমিটাৰ আৰু ইপিনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু BMCৰ কমিছনাৰে ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰি বুজ লয় পৰিস্থিতি ঠাই ঠাই অব্যাহত আছে উদ্ধাৰ অভিযান বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি অহা 24 ঘণ্টাত উপকূলীয় অঞ্চলত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে নেৰানেপৰা বৰষুণৰ ফলত মুম্বাইৰ সকলো বাটপথ এতিয়া স্তব্ধ হৈ পৰিছে বানত ককবকাইছে মুম্বাইবাসীয়ে ধাৰাসাৰ বৰষুণে বিপৰ্যন্ত কৰি তুলিছে মায়ানগৰী মুম্বাইৰ জনজীৱন বৰষুণৰ সমান্তৰালকে ধুমুহা আৰু ভূমিস্খলনত ভাঙি চুৰমাৰ হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভূমিস্খলনত খহি পৰিছে বহুকেইটা অট্টালিকা মুম্বাইত এতিয়া হৈছে সৰ্বাধিক বৃষ্টিপাত বিগত 24 ঘণ্টাত মুম্বাইত হোৱা বৃষ্টিপাতৰ পৰিমাণ 331.8 মিলিমিটাৰ ইপিনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু BMC কমিছনাৰে ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰি বুজ লয় পৰিস্থিতিৰ আপোনালোকে টেলিভিছন স্ক্ৰীনত দেখিবলৈ পাইছে প্ৰবল বৃষ্টিপাত ইদৰে মুম্বাই মহানগৰীৰ জনজীৱন এতিয়া ক্ষতিগ্ৰস্ত কৰি তুলিছে প্ৰবল বৃষ্টিপাত হৈছে ভূমিস্খলন হৈছে আৰু বানত ককবকাইছে মুম্বাই মহানগৰবাসীয়ে This is outside Chopati. C meets road.
এয়া আপোনালোকে দেখিবলৈ পাইছে মুম্বাই মহানগৰীৰ দৃশ্য কিদৰে প্ৰবল বৃষ্টিপাতৰ কবলত পৰিছে মুম্বাই মহানগৰবাসী এতিয়া প্ৰবল বৃষ্টিপাত ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ কালৰূপ বুলি ক'ব লাগিব মুম্বাই মহানগৰীত এতিয়া প্ৰকৃতিৰ কালৰূপ বানত টকবকাইছে এতিয়া মুম্বাইবাসীয়ে ধাৰাসাৰ বৰষুণে বিপদজনক কৰি তুলিছে মায়ানগৰী মুম্বাইৰ জনজীৱন নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাইৰ সকলো বাট পথ এতিয়া স্তব্ধ হৈ পৰিছে সেই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে কিদৰে স্তব্ধ হৈ পৰিছে বৰষুণৰ সমান্তৰালকৈ এতিয়া ধুমুহা আৰু ভূমিস্খলনত ভাঙি চুৰমাৰ হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ইফালে পশ্চিম ছিকিমত ৰংগীত নদীৰ কালৰূপ ধাৰণ নেৰানেপেৰা বৰষুণৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে ৰংগীত নদীৰ জলপৃষ্ঠ ইতিমধ্যে বিপদ সীমাৰ ওপৰেৰে বৈছে ৰংগীত পানী বলিয়া বানত টকবকাইছে পশ্চিম ছিকিমৰ কেইবাটাও অঞ্চল প্ৰবল বৃষ্টিপাতৰ ফলত লেক চিপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনাও ভূমিস্খলনৰ ফলত বৃহৎ ক্ষতি হয় বিখ্যাত কিৰাতেশ্বৰ শিৱ মন্দিৰৰ একেদৰে বৰষুণ হৈ থাকিলে যিকোনো মুহূৰ্ততে ডুব যাব পাৰে শিৱ মন্দিৰটো এনেদৰে আশংকা কৰা হৈছে এয়া দেখিব পাইছে পশ্চিম ছিকিমৰ দৃশ্য এয়া আপোনালোকৰ সন্মুখত টেলিভিছন স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে কিদৰে বিপদ সীমাৰ ওপৰেৰে বৈছে ৰংগীতৰ পানী দ্ৰুতগতিত বৃদ্ধি পাইছে ৰংগীত নদীৰ জলপৃষ্ঠ এয়া আপোনালোকে দেখিবলৈ পাইছে নেৰানেপেৰা বৰষুণৰ ফলত কাল ৰূপ ধাৰণ কৰিছে এতিয়া ৰংগীত নদীয়ে पानीको भरोसै हुँदैन भन्ने एउटा मन्दिरको বিভিন্ন অঞ্চল ডুব যাব পাৰে এনেদৰে আশংকা কৰা হৈছে কিৰাতেশ্বৰ শিৱ মন্দিৰ ডুব যোৱাৰ আশংকা কৰা হৈছে যদি এনেদৰে পানী বাঢ়ে তেনেহলে ডুব যাব পাৰে শিৱ মন্দিৰটো दैलोहरू जितेर एकदमै नाजुक अवस्थाको भइरहेको छ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰঙিয়াৰ দাৰকুছিত অঘটন সংঘটিত হৈছে বৰলিয়াৰ নৈৰ হুতে উটুৱাই নিছে 6 যুৱকক 4জন যুৱকক উদ্ধাৰ কৰে স্থানীয় ৰাইজে কিন্তু বৰ্তমানেও সন্ধান নাই দুজন যুৱকৰ সন্ধানহীন যুৱক দুজন হৈছে মদন নন্দী আৰু সুমন নন্দী সন্ধানহীন দুই যুৱকৰ সন্ধানত স্থানীয় ৰাইজে অভিযান অব্যাহত ৰাখিছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰঙিয়াৰ দাৰকুছিত সংঘটিত হৈছে এটা অঘটন বৰলিয়া নৈৰ হুতে উটুৱাই নিছে 6জন যুৱকক তাৰে 4জন যুৱকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে কিন্তু বৰ্তমান সময়লৈকে সন্ধান পোৱা নাই দুজন যুৱকৰ সন্ধানহীন যুৱক দুজন হৈছে মদন নন্দী আৰু সুমন নন্দী সন্ধানহীন এই যুৱকৰ সন্ধানত স্থানীয় ৰাইজে এতিয়া অভিযান অব্যাহত ৰাখিছে ছয়জনমান যুৱক ইয়াত গা ধুব আহিছিলে গা ধুব আহোঁতে ইয়াৰ কোবালগতিত উঠি গৈছে দুজন ল'ৰা আৰু বাকী 4জন ল'ৰাক সেই দলৰে এজন আখেৰ আলি বোলা ল'ৰাজনে বাকীখিনিক উদ্ধাৰ কৰিছে কিন্তু এতিয়ালৈকে প্ৰণৱ নন্দী আৰু সুমন নন্দী নামৰ যুৱক দুজনৰ সন্ধান আমি উলিয়াব পৰা নাই ইতিমধ্যে আৰক্ষী প্ৰশাসন আহিছে আৰু ইয়াৰে স্থানীয় ৰাইজে নদীত চেষ্টা কৰি আছে 2 ঘণ্টা ধৰি কিন্তু এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা চাই থাকক খবৰ সবিশেষ ঘূৰি আহিব এটা সৰু বিৰতিৰ পিছত ঘূৰি আহিছো বাতৰি পৰৱৰ্তী অংশলৈ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বঙাইগাঁও দুৰ্নীতি নিবাৰক শাখাৰ অভিযান বিদ্যাপুৰ আৰক্ষী চকীৰ ওচি হৰমুজ আলীক গ্ৰেফতাৰ কৰা হৈছে উৎকচ লতে হাতেলুতে গ্ৰেফতাৰ হয় ওচি গৰাকী আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে পুনৰ জনাইছো বিদ্যাপুৰ বঙাইগাঁও দুৰ্নীতি নিবাৰক শাখাৰ অভিযান বিদ্যাপুৰ আৰক্ষী চকীৰ ওচি হৰমুজ আলীক গ্ৰেফতাৰ কৰা হৈছে উৎকচ লতে হাতেলুতে গ্ৰেফতাৰ হৈছে ওচি গৰাকী আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে এই সন্দৰ্ভত আমি আমাৰ সংবাদদাতা স্থানীয় সংবাদদাতা বঙাইগাঁৱৰ কথা পাতিম উপানন্দ শৰ্মাৰ সৈতে আপোনাৰ ওচৰলৈ আহিছো উপানন্দ শৰ্মা আপুনি শুনিবলৈ পাইছে বিদ্যাপুৰ আৰক্ষী চকী ওচি হৰমুজ আলীক গ্ৰেফতাৰ কৰা হৈছে এই সন্দৰ্ভত আপোনাৰ হাতত থকা অধিক খবৰ কি আছে আজি গুৱাহাটীৰ পৰা ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগৰ এটা অভিযানকাৰী দলে আজি বিদ্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হৰমুজ আলীক গ্ৰেপ্তাৰ কৰে আৰু তেওঁ 5,000 টকা লৈ থকা অৱস্থাত হাতেলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে
এজন আৰছাদ আলী নামৰ লোক তেওঁ সঘনাই টকা দাবী কৰি এইজন ভাৰপ্ৰাপ্ত বিষয়াই হাৰাশাস্তি কৰি আছিলে আৰু যি সময়ত তেওঁ ইতিমধ্যে প্ৰায় ৬০,০০০ টকাতকৈ অধিক টকা তেওঁ দিব লগা হৈছিলে আৰু সঘনাই তেওঁ ফোন কৰি থাকে বা থানাত মাতি আনি বিভিন্ন ধৰণৰ মানসিক হাৰাশাস্তি কৰে আৰু এই হাৰাশাস্তিৰ ফলত তেওঁ অতিষ্ঠ হৈ তেওঁ ভিজিলেন্স এণ্টি কৰাপশ্যন বিভাগৰ তেওঁ কাষ চাপে আৰু সেই অনুসৰি তেওঁ আজি ৫,০০০ টকা দিবলৈ আহে আৰক্ষী চকীৰ ভিতৰত তেওঁ সেই টকা দিয়াৰ সময়তে অভিযানকাৰী দলে তেওঁক আটক কৰে আৰু জানিব পৰা গৈছে যে ইয়াৰ পূৰ্বেও তেওঁ এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে যথেষ্টখিনি অভিযোগ আছে ইয়াৰ পূৰ্বেও দুৰ্ব্যৱহাৰ কৰা বা ধন দাবী কৰাৰ অভিযোগ আছে তেওঁ প্ৰায় ১ বছৰ ধৰি এই আৰক্ষী চকীখনত তেওঁ আছে কিন্তু দেখা গৈছে যে এই সময়ছোৱাত তেওঁ ৰাইজক হাৰাশাস্তি কৰিছিলে কিন্তু এইবাৰ তেওঁ অভিযানকাৰী দলৰ হাতত পৰে আৰু বৰ্তমান এই আৰক্ষী চকীত তেওঁক জেৰা অব্যাহত আছে বৰ্তমানলৈকে অভিযানকাৰী দলে তেওঁক সোধপোছ অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত আমি জানিব পৰা মতে অভিযানকাৰী দলে আৰক্ষী বিষয়াজনক তেওঁক গুৱাহাটীলৈ লৈ যাব প্ৰিয়ংকা হয় ইতিমধ্যে কেইবাটাও অভিযোগৰ কথা কোৱা হৈছে গতিকে এতিয়াও তেওঁৰ ওপৰত জেৰা চলি আছে সোধপোছ চলি আছে গতিকে এই জেৰাত তেওঁ কিবা কৈছে নেকি আচলতে আমি যিমান দূৰ জানিব পাৰিছো যে এই যিজন আৰছাদ আলী তেওঁ কৈছে যে তেওঁ ভুৱা গোচৰত তেওঁ প্ৰকৃততে ডাক বিভাগৰ তেওঁ এগৰাকী কৰ্মচাৰী আৰু মাৰপিট সংক্ৰান্তীয় এক কেছত তেওঁক আৰক্ষী বিষয়াজনে সঘনাই তেওঁক এইদৰে থানালৈ মাতিছিলে বা টকা দাবী কৰিছিলে আৰু যদি টকা দিবলৈ অস্বীকাৰ কৰে তেতিয়াহ'লে তেওঁক চাকৰিৰ বিভিন্ন ধৰণে চাকৰি যাব বা এনে নিলম্বন কৰিব বা বিভিন্ন ধৰণৰ জেলৰ ভাত খাব লাগিব আদি বিভিন্ন ধৰণৰ অজুহাত দেখুৱাইছিলে আৰু যাৰ কাৰণে লোকজনে ধন আদায় দিবলগীয়া হৈছিলে আৰু এই ধৰণে কিস্তি হিচাপত তেওঁ ধন দাবী কৰিছিলে আৰু শেষৰ কিস্তিটো জানিব দিয়া মতে ৮,০০০ টকা আছিলে কিন্তু এই ধন তেওঁ অনুৰোধ কৰাত ৫,০০০ টকা হলে শেষ হ'ব বুলি কৈছিলে আৰু শেষৰ ভাগত তেওঁ অভিযানকাৰী দলটোৰ কাষ চাপে আৰু সেই অনুসৰি তেওঁ আজি শেষৰ কিস্তি ধন দিবলৈ আহে আৰক্ষী চকীৰ ভিতৰত সেই ধনৰ লেনদেন চলি থকা অৱস্থাতে আৰক্ষী অভিযানকাৰী দলটোৱে ধৰে আৰু এতিয়ালৈকে সেই বিষয়ে অভিযান চলি আছে আৰু আমি জানিব পৰা মতে যে এই বিষয়াগৰাকী এনে দুৰ্নীতিপৰায়ণ বিষয়াগৰাকী যথেষ্টখিনি সম্পত্তিৰ পাহাৰ কৰিবলৈ সক্ষম হৈছে য'তেই গৈছে তেনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে এনেধৰণৰ অভিযোগ যথেষ্টখিনি আছে গতিকে এই পৰৱৰ্তী সময়ত অভিযানকাৰী দলে ভিজিলেন্স এণ্টি কৰাপশ্যন বিভাগে হয়তো এই সমস্ত বিভাগ যদি তদন্তৰ আওতালৈ আনে নিশ্চয় অধিক দুৰ্নীতিৰ পোহৰলৈ অহাৰ সম্ভাৱনা আছে প্ৰিয়ংকা হয় গতিকে হৰমুজ আলীৰ যেহেতু তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ কৰা হৈছে গতিকে তেওঁৰ নিশ্চয় আৰু তেনেকুৱা তেওঁৰ যিটো উৎকৰ্ষ লোৱা কথা ওলাইছে তেনেকুৱা আৰু ঘটনা হয়তো পোহৰলৈ আহিব পাৰে হয়তো সোধপোছৰ অন্তত পোহৰলৈ আহিব এনে কথা নহয় জানো হয় নিশ্চয় প্ৰিয়ংকা এই যেহেতু বিষয়াগৰাকী ইয়াৰ পূৰ্বেও তেনেধৰণৰ অভিযোগ আছে আৰু ইয়াৰ পূৰ্বেও মহিলাক দুৰ্ব্যৱহাৰ কৰা থানাৰ ভিতৰতে তেনেধৰণৰো অভিযোগ আছে আৰু ইয়াৰ উপৰিও ধন দাবী কৰি হাৰাশাস্তি কৰাৰ অভিযোগো আছে গতিকে এইসমূহ যদি বিষয়বস্তু তদন্তৰ আওতালৈ আহে তেতিয়াহ'লে বিষয়াগৰাকীৰ যথেষ্টখিনি দুৰ্নীতি পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু আমি এটা কথা আমি নিজাববীয়াকে জানিব পাৰিছো যে ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীয়ে কিন্তু যথেষ্টখিনি সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে তেওঁৰ যদি ব্যক্তিগত সহা সম্পত্তিৰ বিষয়ে যদি তদন্ত কৰে তেতিয়াহ'লে অধিক তেনেধৰণৰ দুৰ্নীতিৰ কথা পোহৰলৈ আহিব তেওঁৰ যি আয় সেনেকা ধৰণৰ আয়ৰ সামঞ্জস্যহীন তেওঁৰ সা সম্পত্তি পাহাৰ কৰিবলৈ সক্ষম হৈছে আমি ইতিমধ্যে জানিব পাৰিছো গতিকে হয় নিশ্চয়কৈ পোহৰলৈ আহিব বহু কথা এতিয়া ধন্যবাদ জনাইছো এই মুহূৰ্তত আপোনাক আহিছো পৰৱৰ্তী বাতৰিলৈ বতৰ দবাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বতৰ দবাৰ কৰচুঙত ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আঁচনিৰ অধীনৰ পুখুৰী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰচুং অঞ্চলৰ এছাম উদ্যমী যুৱকে গঠন কৰা এটা আত্মসহায়ক গোটে প্ৰায় ২০টাকৈ পুখুৰীত মৎস্য পালনেৰে স্বাৱলম্বনৰ পথ বাছি লোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে মীন বিভাগৰ চৰকাৰী সা সুবিধা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটৰ যুৱকসকলৰ লগতে কিছু সময় বাৰ্তালাপ কৰে ইয়াৰ পিছতে কৰচুং কলিয়া গোসাঁই থান আৰু গৌৰীনাথ মন্দিৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সেৱা জনায় ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী ঢিঙত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰঞ্জিত মজুমদাৰৰ বাসগৃহলৈ গৈ মজুমদাৰৰ মাতৃ বিয়োগৰ খবৰো লয় এই কাৰ্যসূচীৰ পিছতে ৰহা মীন মহাবিদ্যালয়লৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীৰ আজিৰ কাৰ্যসূচীত বিধায়িকা আঙুৰলতা ডেকা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসকে ধৰি নগাঁও জিলাৰ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াবৰ্গও উপস্থিত থাকে
বটদ্ৰৱা সমষ্টিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু আজি আমাৰ দলংঘাট অঞ্চলত আমাৰ এই ৰাইডঙীয়া অঞ্চলত তেখেতে আহি আমাৰ আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ যিসকল আমাৰ যুৱক যুৱতী হওক পুৰুষ মহিলা হওক কেনেকৈ স্বাৱলম্বী হ'ব পাৰিব, কেনেকৈ মীন পালনৰ জৰিয়তে হওক পশুপালনৰ জৰিয়তে হওক বা খেতি বাতি কৰি কেনেকৈ আমি স্বাৱলম্বী হ'ব পাৰিম তাৰ কাৰণে যে তেখেতসকলে আমাৰ ইয়াৰে যুৱকসকলৰ যি মীন পালন কৰিছে তাত আহি তেখেতসকলে যুৱকসকলক উৎসাহিত কৰে কামৰ খতিয়ান আৰু কেনেকৈ আমাৰ বিভাগীয় তৰফৰ পৰা সুবিধাখিনি আমি ল'ব পাৰোঁ সেই সম্পৰ্কে বিষয়ববীয়াসকলক তেখেতসকলে নিৰ্দেশনা প্ৰেৰণ কৰে আৰু লগতে আজি আমাৰ যি ঐতিহ্যমণ্ডিত গৌৰীনাথ শিৱ মন্দিৰত তেখেতসকলে আজি দ্বিতীয়বাৰৰ কাৰণে পদাৰ্পণ কৰে আৰু তেখেতে ইয়াত আজি আহি আশীৰ্বাদ লয়। কামৰূপ একাডেমীৰ প্ৰাক্তন শিক্ষক ডক্টৰ ৰমানাথ গোস্বামীৰ দেহাৱসান মহানগৰীৰ এপল হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে। বিগত 5 দিন ধৰি এপল হস্পিটেলত চিকিৎসাধীন হৈ আছিল গোস্বামী। ডক্টৰ গোস্বামীৰ মৃত্যুত খাৰগুলিৰ বাসগৃহত শোকৰ ছাঁ পৰিছে। নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হয় ডক্টৰ ৰমানাথ গোস্বামীৰ। কামৰূপ একাডেমীৰ প্ৰাক্তন শিক্ষক ডক্টৰ ৰমানাথ গোস্বামীৰ দেহাৱসান মহানগৰীৰ এপল হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে। বিগত 5 দিন ধৰি এপল হস্পিটেলত চিকিৎসাধীন হৈ আছিল গোস্বামী। ডক্টৰ গোস্বামীৰ মৃত্যুত খাৰগুলিৰ বাসগৃহত শোকৰ ছাঁ পৰিছে। নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হয় ডক্টৰ ৰমানাথ গোস্বামীৰ। নুমলীগড়ত বন্য হস্তীৰ উপদ্ৰৱ, হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন লোক। আহত টিংকু ঘোষক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিহৰা বজাৰত বন্য হস্তীয়ে বহুকেইটা পৰিয়ালৰ গৃহ ভাঙি তহিলং কৰে। উল্লেখ্য যে আহত টিংকু ঘোষৰ পৰিয়ালৰ লোকো আক্ৰান্ত হৈছে কৰোনাত, যাৰ ফলত হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালটোৰ বাসগৃহত নিশা আক্ৰমণ কৰে বন্য হস্তীয়ে। এফালে কৰোনাত আক্ৰান্ত হৈছে পৰিয়ালটোৰ সদস্য, আনফালে হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে টিংকু ঘোষ। বন্য হস্তীয়ে বহুকেইটা পৰিয়ালৰ গৃহ ভাঙি তহিলং কৰে। তাৰ মাজতে টিংকু ঘোষৰ পৰিয়ালো আছিল। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে টিংকু ঘোষক। নুমলীগড়ত সংঘটিত হৈছে এই ঘটনা। নুমলীগড়ত বন্য হস্তীৰ উপদ্ৰৱ। এটা খেদিব গৈ এটা পিছফালে লুকাই আছে, ভাঙি পেলাই ঘৰ দুৱাৰ ভাঙি পেলাই পিছফালে লুকাই আছে। আমাৰ দাদাজন গম নাপায়, এনেকুৱা বেৰাত হাত দিছে, টানি পেলাই লৈ গৈছে আৰু উঠাই পেলাই পটকাইছে তেতিয়া 2টামান বাজে সময় এনে বুকু চুকু পিটি চিটি দুখ পাইছে, ভৰি চৰি দুখ পাইছে। বোকাঘাট লৈ গৈছে এম্বুলেঞ্চে, এতিয়া তাতে থৈ দিছে 108 পোৱা নাই বুলি বেজি দি পেলাই তাতে থৈ দিছে। ৰাম মন্দিৰৰ ভূমি পূজন তথা শিলানাখে দেশৰ পৰিধি ভাঙি বিদেশতো আনিছে আনন্দৰ জোৱাৰ। অযোধ্যাৰ ভূমি পূজন অনুষ্ঠানৰ উৎসাহ হ'ল লণ্ডন ৱেষ্ট মিনিষ্টাৰ পাৰ্লিয়ামেণ্ট স্কোৱেৰত। হাতে হাতে ফেষ্টুন লৈ পাৰ্লিয়ামেণ্ট স্কোৱেৰত প্ৰৱাসী ভাৰতীয় আতচবাজীৰে উদযাপন কৰিলে অযোধ্যাৰ ভূমি পূজনৰ আনন্দ। একে দৃশ্য দেখা গ'ল টকিঅ'তো। জাপানৰ ইস্কন শাখাই টকিঅ'ত উদযাপন কৰিলে অযোধ্যাৰ ভূমি পূজনৰ আনন্দ। ৰাম মন্দিৰৰ ভূমি পূজনৰ তথা শিলানাখে দেশৰ পৰিধি ভাঙি বিদেশতো আনিছে আনন্দৰ জোৱাৰ। অযোধ্যাৰ ভূমি পূজন অনুষ্ঠানৰ উৎসাহ দেখা গ'ল লণ্ডন ৱেষ্ট মিনিষ্টাৰৰ পাৰ্লিয়ামেণ্ট স্কোৱেৰতো। হাতে হাতে ফেষ্টুন লৈ পাৰ্লিয়ামেণ্টত স্কোৱেৰত দেখা গৈছে প্ৰৱাসী ভাৰতীয়সকলক আতচবাজীৰে উদযাপন কৰিছে অযোধ্যাৰ ভূমি পূজনৰ আনন্দ। এই দৃশ্য আমি দেখিবলৈ পাইছোঁ। একে দৃশ্য দেখা পোৱা গৈছে টকিঅ'তো। জাপানৰ ইস্কন শাখাই টকিঅ'তো উদযাপন কৰিলে অযোধ্যাৰ ভূমি পূজনৰ আনন্দ। This is long awaited day. Everyone was waiting. Generations have passed. They have been waiting for this day. আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ, শুভৰাত্ৰি।